অৱশেষত সিল কৰিলে বিশ্বনাথৰ দুটাকৈ বিতৰ্কিত ৰিহেব চেণ্টাৰ লাইফ ৱেল নিচামুক্তি কেন্দ্ৰ সিল কৰিলে প্ৰশাসনে সিল কৰিলে প্ৰতিজ্ঞা নিচামুক্তি কেন্দ্ৰও চিকিৎসাধীন যুৱকক মাৰপিট কৰাৰ ভিডিঅ' হৈছিল ভাইৰেল সমাজ কল্যাণ বিভাগৰ এজাহাৰৰ ভিত্তিত গ্ৰহণ কৰা হৈছে ব্যৱস্থা ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে নিচামুক্তি কেন্দ্ৰ দুটাৰ স্বত্বাধিকাৰীক নিচামুক্তি কেন্দ্ৰত থকা যুৱকসকলক পঠিওৱা হৈছে নিজৰ ঘৰলৈ এই দুটা ৰিহেবিলিটেশ্যন চেণ্টাৰত কিছু মাৰপিটৰ ভিডিঅ' ওলাইছিলে এই ভিডিঅ'টো ওলোৱাৰ লগে লগে আমাৰ FIR দিয়া হয় আৰু এই দুজন অ'নাৰ হয় দুখন ৰিহেবিলিটেশ্যন চেণ্টাৰ তেওঁলোকক এৰেষ্ট কৰিছে আৰু DC ছাৰে ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট ছাৰে এটা এনকুৱাৰী ইমিডিয়েটলি এটা ৰেইজ কৰিছে লগতে এই দুটা ৰিহেবিলিটেশ্যন চেণ্টাৰ যোনখিনি ইয়াত অকুপেণ্টছ আছিলে যোনখিনি যুৱক আছিলে তেওঁলোকক নিজৰ ঘৰৰ মানুহে গাৰ্জেনে লৈ গৈছে আৰু আমি আজি এতিয়া ইতিমধ্যে লিভৱেলখন আমি সিল কৰিছোঁ আৰু ইয়াৰ পিছত আমি প্ৰতিক্ৰিয়া লৈ যাম তাতো ইতিমধ্যে আমি গোটেইখিনি সিল কৰা হ'ব তামাৰহাটৰ সৰ্প দংশনত তৃতীয় শ্ৰেণীৰ ছাত্ৰীৰ খাদিজা পাৰভিনৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ স্থানীয় ৰাইজৰ তামাৰহাট ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়ৰ ফাৰ্মাচিষ্ট একৰামুল হক তালুকদাৰে চিকিৎসালয়ত এণ্টিভেনম থকা স্বত্তেও ব্যৱহাৰ কৰা নাছিল ছাত্ৰীগৰাকী সুস্থ বুলি কৈ ঘৰলৈ উভতাই দিছিল যদিও ছাত্ৰীগৰাকীৰ মৃত্যু হয় যাৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে ঘটনাৰ পিছতে তামাৰহাট ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়ৰ ফাৰ্মাচিষ্ট একৰামুল হক তালুকদাৰক আটক কৰিছে আৰক্ষীয়ে চৰকাৰে ক্ষতিগ্ৰস্ত পৰিয়ালক এককালীন আৰ্থিক অনুদান দিয়াৰ দাবী লগতে ফাৰ্মাচিষ্ট একৰামুল হক তালুকদাৰক নিলম্বন কৰি শাস্তি প্ৰদানৰ দাবী তামাৰহাট ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়ত অভিজ্ঞ চিকিৎসক নিয়োগৰ দাবী প্ৰতিবাদী ধুবুৰী জিলা যুটীয়া স্বাস্থ্য সঞ্চালক জ্যোতি কুমাৰ দাস উপস্থিত হৈ দোষীৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ আশ্বাস দিয়ে জিলা প্ৰশাসনৰ আশ্বাসৰ পিছতে প্ৰতিবাদ উঠাই গ'লে এই যিজন ইকৰামুল হক কম্পাউণ্ডাৰ আছে একেতৰ হেমাহি বা নেগলিজেন্সিৰ কাৰণে আজি এজন ছোৱালীৰ জীৱন যাব লগা হৈছে আমি তেখেতৰ সাসপেন্ড 1 নম্বৰ কথা বিচাৰিছোঁ আজি মৃত্যুটো লৈ আমি ৰাষ্ট্ৰীয় ঘাইপথ আজি অৱৰোধ কৰিছোঁ আৰু আমাৰ দাবী যে DC মহোদয় ইয়াত উপস্থিত হৈ এই যিজন কম্পাউণ্ডাৰ আছে ইকৰামুল ইয়াক সাসপেন্ড কৰি লগে আৰু দ্বিতীয় কথা আমাৰ এই পৰিয়ালটোক 10 লাখ টকা এটা আৰ্থিক সাহায্য প্ৰদান কৰি যাতে এই পৰিয়ালটোক অলপ সকাহ প্ৰদান কৰে আৰু 3 নম্বৰ ডিমাণ্ড আৰু যোৱা দীৰ্ঘদিন ধৰি তামাৰহাট হস্পিটেলৰ আণ্ডাৰত এটা স্কেম চলি আছে দুৰ্নীতি চলি আছে ইয়াৰ এগেইনষ্টত এটা তদন্ত কৰি ইয়াৰ লগত জড়িত থকা 3-4জন জেনেৰেল পাব্লিক একেতৰ নেতৃত্বত আৰু ডক্টৰ জিন্না তালুকদাৰ একেতে আয়ুৰ্বেদিক ডক্টৰ একেতে এলোপেথিক প্ৰেছক্ৰিপশ্যন দি থাকে সদায় গতিকে আমি ডিমাণ্ড কৰিছোঁ যে এই ডক্টৰ জিন্না তালুকদাৰক ইয়াৰ পৰা চিৰ বিদায় দিব লাগে আৰু DC মহোদয় উপস্থিত নোহোৱালৈকে আমি ইয়াত অন্তৱৰ্তীকালীন আমি ইয়াত ধৰ্ণা কাৰ্যসূচী আমি ল'ম আৰু যেতিয়ালৈকে DC মহোদয় বা DC মহোদয়ৰ হৈ কোনো এজন উপযুক্ত অফিচাৰ ইয়াত উপস্থিত হৈ যদি আমাক আশ্বাস নিদিয়ে আমি ৰাষ্ট্ৰীয় ঘাইপথ আমি এৰি নাযাওঁ আপোনালোকে যিখিনি মেনশ্যন কৰিছে অলপমান নেগলিজেন্সৰ কথা কৈছে সেইখিনি আমি ডিপাৰ্টমেণ্টৰ যিখিনি কৰিবলগীয়া আছে ইনকুৱাৰী আমি ডিপাৰ্টমেণ্টৰ ফালৰ পৰা নিশ্চয় আমি কৰিম কৰি যদি তাত কিবা নেগলিজেন্সি পোৱা যায় তাৰ ওপৰত নিশ্চয় ষ্ট্ৰিক্টলি ব্যৱস্থা কৰা হ'ব আৰু সেই কনচাৰ্ণখিনি আমি নিশ্চয় মই ডিষ্ট্ৰিক্ট কমিশ্যনাৰ ছাৰক যিহেতু আপোনালোকে এড্ৰেছ কৰিছে তেওঁক মই বস্তুখিনি জনাম আৰু আমাৰ ফালৰ পৰা যথাসম্ভৱ এইখিনি বস্তু পূৰণ কৰিবৰ কাৰণে চেষ্টা কৰা হ'ব গ্ৰেপ্তাৰো কৰা হৈছে বা চালানত ৰখা হৈছে যদি যিটো আইনীভাৱে যিটো যদি প্ৰমাণ হয় কিবা তাত কৰিছে বা ভুল হৈছে কিবা হৈছে তেতিয়াহ'লে যিমান পাৰে কঠোৰ পৰা কঠোৰতম মানে শাস্তি যদি পাব লাগে সেইখিনি ক্ষেত্ৰত যাতে পায় মই তাৰ বাবে মই যথেষ্টখিনি আপোনালোকক সহায় কৰিছোঁ আমি চব চাম যদি তেওঁ মানে ছাছপেনশ্যন হয় এনকুৱাৰী হয় তেতিয়াহ'লে হয়তো তেওঁ বাকী প্ৰতিষ্ঠানবিলাকো বন্ধ হৈ যাব লাগে মহানগৰীৰ গড়াল কুহাবৰীত ৰাইজৰ মাজত লাগিল হাহাকাৰ বাঘ স্বাধীনতা খৰ্ব কৰি ম্যাদী পট্টাৰ ভূমি চৰকাৰ আৰম্ভ কৰিছে খনন তথা নিৰ্মাণ কাৰ্য আগতীয়াকৈ কোনো জাননী তথা ক্ষতিপূৰণৰ কোনো ধৰণৰ জাননী নিদিয়াকৈ এক্সকেভেটৰেৰে খনন কৰিছে আৰম্ভ প্ৰশাসনে যাতায়াতৰ বাবে নিজৰ মাটিত বনাই লোৱা দলং ভাঙি পেলাইছে প্ৰশাসনে অভিযোগ অনুসৰি ৰাইজৰ হাতত কেৱল মাত্ৰ এখন অৰ্ডাৰ কপি গাঁওবুঢ়া মণ্ডল তথা আন বিভাগীয় কোনো লোকে এই ক্ষেত্ৰত যোগাযোগ কৰা নাই ৰাইজৰ সৈতে জোখ মাপ লোৱাও দেখা নাই ৰাইজে কেৱল মাত্ৰ এক্সকেভেটৰ আহিছে ফালৰ পৰা ভাঙিছে আৰু চলাইছে নিৰ্মাণ কাম আগতীয়াকৈ কোনো জাননী নোপোৱা দিগবিদিক হেৰুৱাইছে ৰাইজে এই ক্ষেত্ৰৰ সমাধান বিচাৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক জনাইছে আহ্বান ৰাইজে
ডাইৰেক্ট আমাক জোখমাক কৰা নাই আৰু আপোনাৰ হেৰি অহা নাই, আপোনাৰ মণ্ডলৰ পৰা কোনো মানুহ, মণ্ডল অফিচৰ পৰা কোনো মানুহ অহা নাই। আহিব খালি ADC আহি পেলাই মানে সান্তনা এটা দিছে যে সকলো হৈ যাব, বাজেট অধিৱেশনৰ পিছত এইবিলাক হ'ব। কিন্তু তাৰে আগতে আমি বস্তুটো গম পাব লাগিব না, যে সকলো বস্তুৰে কি কি মূল্য আহিছে, কি কি অহা নাই। এভেকশ্যনে আমাৰ যিটো আমাৰ ভেলুচনৰ পইচা, মাটিৰ পইচা, দলঙৰ পইচা, গছ বিৰিখৰ পইচা, সেইবিলাকৰ পইচা ন্যাদী মাটি হয়, আমি খাজানা দি থাকোঁ এই মাটিৰো। এতিয়া মোৰ ঘৰত পেচেণ্ট আছে, সপ্তাহত 3বাৰ ডায়েলিচিছ কৰিব লাগে। মই যেতিয়া খানিব মই যাম কহৈ দি, অলম কহৈ দি, পেচেণ্টটো নিম কহৈ দি। কিন্তু মোকতো ৰাস্তা এটা দিব লাগিব, সেইটো নহ'লে মই কেনেকৈ হেৰি কৰিম, ডায়েলিচিছ কেনেকৈ কৰিম? একো ব্যৱস্থা কৰা নাই, একো আলোচনাও নাই, কাৰো লগত হেৰি কৰাও নাই। ডাইৰেক্ট খান দিছে আৰু হেৰি কৰিছে। আমাৰ ম্যাদী মাটি। বন বিভাগৰ মাটি বেদখল কৰা সন্দেহজনক লোকসকলক গোৱালপাৰা জিলাত উচ্ছেদ কৰাৰ পিছত নতুন পদ্ধতি ব্যৱহাৰ কৰিছে সন্দেহজনক লোকসকলে। বন বিভাগৰ মাটি নহয়, কৃষি ভূমি ক্ৰয় কৰি নিশাৰ ভিতৰতে গঢ়ি তোলা হৈছে গাঁও। গোৱালপাৰা জিলাৰ হাবৰাঘাটত বাহিৰৰ পৰা আহিছে শ শ অচিনাকি সন্দেহজনক লোক, যাৰ ফলত এতিয়া শংকাত ভুগিছে থলুৱা মুছলমানৰ লগতে হিন্দু লোক। ইতিমধ্যে ৰাজহ চক্ৰ বিষয়াৰ লগতে জিলা প্ৰশাসনক অভিযোগ দিয়াৰ পিছত প্ৰশাসনে আৰম্ভ কৰিছে চৰজমিন তদন্ত। নিশাৰ ভিতৰতে গঢ়ি উঠা গাঁওসমূহ উচ্ছেদৰ দাবী জনাইছে। বৰপেটা, কলগাছিয়া, আলুপট্টি, দৰং, মিলাচিপাৰা, ধুবুৰী, কাকাবাইটাৰী, মানকাছৰ আদি অঞ্চলৰ পৰা আহিছে শ শ লোক। আৰু এই লোকসকলৰ গোৱালপাৰা জিলাত নাই ভোটাধিকাৰ, নাই কোনো ৰেচন কাৰ্ডো। একাংশ দালালৰ সহযোগত খেতি বাতি ক্ৰয় কৰাৰ উপৰিও পথাৰৰ নলাসমূহ দখল কৰিছে। স্থানীয় লোকৰ দাবী, এই লোকসকল অতি শীঘ্ৰেই উচ্ছেদ নকৰিলে খেতিপথাৰ সংকুচিত কৰাই নহয়, জনগাঁথনি সলনি কৰাৰ চক্ৰান্ত কৰিছে। আমাৰ ইয়াত যিটো এটা পৰিৱেশৰ সৃষ্টি হৈছে, গোটেইখিনি মানুহ বাহিৰৰ পৰা আহি মানে মাটি ক্ৰয় কৰি আছে, ঘৰ বান্ধি আছে, কাৰো কথা নুশুনে, যাৰ যেনেকৈ ইচ্ছা তেনেকৈ ঘৰ বান্ধি আছে। এওঁলোকে যে আহিছে, তেওঁলোকে ভোট বেলেগত দিয়ে, তাৰপিছত ৰেচন কাৰ্ডো বেলেগত খায়, কিন্তু ইয়াতে তেওঁলোকে আহি যধে মধে ঘৰ বান্ধি আমাক অত্যাচাৰ কৰি আছে। আমি এখন শান্তিত থাকিব নোৱাৰা হৈছোঁ তেওঁলোকৰ তাপত অত্যাচাৰ। এনে তাওই মাওই বহুত আছে, সবের ব্যক্তি বহুত স্ত্রী আছে, ওই দুই পাড়া আছে, সবের ব্যক্তি যাইছে স্যার। এনে দলের সন্না কোন করে মানুষ বানি আমি চিনি নাই না। ওই পাড়া আছে আমার গোষ্ঠী, এই পাড়া নাই। ওই পাড়া একটা তাওই আছে, আমার ঘর বয়ে যাও, পরিবার বয়ে যাও, কেউ নাই। মই এখন বিহু মঞ্চ আপোনালোকক দেখুৱাম। হিন্দু মুছলমান যুগ যুগান্তৰৰ পৰা এইখন বিহু মঞ্চৰ লগত জড়িত বা এই বিহুখনৰ লগত জড়িত। আৰু প্ৰতি বছৰে বহাগ মাহত আচলতে তেখেতসকলে ইয়াতে তেখেতসকলে বিহু উদযাপন কৰি আহিছে। কিন্তু শেহতীয়াভাৱে দেখিবলৈ পোৱা গৈছে আচলতে এই যি সন্দেহজনক লোকৰ যি আগ্ৰাসন, এই আগ্ৰাসনৰ ফলত আচলতে এতিয়া এই বিহুখনো এটা সংকটত ভুগিছে। কাৰণ দেখিবলৈ পোৱা গৈছে এই সন্দেহজনক লোকসকলৰ মাজত ড্ৰাগছ, নিচাজাতীয় সামগ্ৰী, অনৈতিক কাম এনেকুৱা ধৰণৰ যি তেখেতসকলৰ মাজত ভৰপূৰ হৈ পৰিছে। আৰু তাক লৈ সন্দেহ তেখেতসকলৰ উপজিছে, শংকিত হৈ পৰিছে। এই বিহুখন আমি অনাগত সময়ত এনেধৰণে যি মিলা প্ৰীতিৰে সম্প্ৰীতিৰে পাৰ কৰি আহিছোঁ, চলাই আহিছোঁ, সেই ৰঙালী বিহুখন আমি পাতিব পাৰিম নে নোৱাৰিম আগন্তুক সময়ত, তাক লৈ কিন্তু চিন্তিত হৈ পৰিছে তেখেতসকলে। স্থানীয় লোকসকল আছে, তেখেতৰ পৰা জানিব বিচাৰিম। কি কয়, আপোনাৰ নামটো প্ৰথমে জানিব বিচাৰিম, আৰু আপোনালোকে যে সংকটত ভুগিছে এইসকল সন্দেহজনক লোকক লৈ পেলাই কি ক'ব? হয়, মোৰ নাম ইমৰান হুছেইন, মোৰ ঘৰ মানিকপুৰতে। কথা বেলেগ একো নাই, মানে যিখিনি অচিনাকি ব্যক্তি আমাৰ কৃষিভূমিত ঘৰ বনাই আছে, সেইবিলাক মাটি খেতি মাটি হিচাপে থাকিব দিয়ক। সেইবিলাক মানুহক যদি উচ্ছেদ নকৰে, অদূৰ ভৱিষ্যতে আমি বহুত অসুবিধাত পৰিণত হ'ম। কাৰণ আমাৰ এই মানিকপুৰ ভেলাখামাৰ গাঁও পঞ্চায়তখন হিন্দু মুছলিমৰ এটা মিলা প্ৰীতিৰে আমি বসবাস কৰি থাকোঁ। গতিকে মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এটাই অনুৰোধ জনাম, যিখিনি বাহিৰৰ পৰা আহিছে, আমাৰ এই স্থানীয় মানুহে নহয়, আমি ইহঁতক চিনিয়ে নাপাওঁ। কোনোবাই বৰপেটাৰ পৰা আহিছে, কোনোবা বঙাইগাঁৱৰ পৰা আহিছে, কোনোবা মানকেশ্বৰৰ পৰা আহিছে, মুঠতে গোৱালপাৰা জিলাৰে মানুহ নহয়। গতিকে যিখিনি মানুহ আমাৰ এই জিলাৰ নহয়, সেইখিনি মানুহক যিখিনি খেতি মাটিত ঘৰ বনাই আছে, সেই মানুহখিনিক ইয়াৰ পৰা উচ্ছেদ কৰি যোৱাৰ মানুহ তাতে পঠিওৱাৰ ব্যৱস্থা কৰিব লাগে। আপোনাৰ ঘৰ ঘূৰাই ইয়াতে? আমাৰ ঘৰ ইয়াতে বৰ্তমান।
কি দেখিছে যে এই বাহিৰা সন্দেহজনক লোকসকল ঘৰ বাৰী কৰিছে সন্ধিখন ক'ৰ পৰা আহিছে ধুবুৰী চুবুৰী হাবি জাবি বহু ধৰণৰ দূৰৰ পৰা আহিছে তো সেইগিলা ব্যৱস্থা চৰকাৰে কৰিলে ভাল হয় এতিয়া চিন্তাত আছে আপোনালোক আমি চিন্তাত আছোঁ বৰ্তমান খুব চিন্তাত আছোঁ এটা যে সামাজিক এটা পৰিৱেশ থাকে সুস্থিৰ এটা পৰিৱেশ থাকে লাহে লাহে এই অঞ্চলটোত সেই পৰিৱেশটো নাইকিয়া হ'ব ধৰিছে নেকি এই সন্দেহজনক লোকসকলৰ পৰা হয় আপুনি যিটো প্ৰশ্ন কৰিছে মোক যিটো আমি শান্তিৰ এটা পৰিৱেশ আছিল সেই পৰিৱেশটা 100% নাইকিয়া হৈ যাই আছে কাৰণ এতিয়া যদি মোৰ এটা কিবা সমস্যা হয় মোক আমাৰ হিন্দু মানুহখিনি মোক ছাপোৰ্ট কৰে হিন্দু মানুহখিনিৰ কিবা এটা সমস্যা হ'লে মই মুছলমান ঘৰৰ যে সম্প্ৰদায়ৰ মানুহ ময়ো ছাপোৰ্ট কৰোঁ কাৰণ কিয় আমাৰ ভাতৃত্বভাৱ এটা আজিও আছে আৰু অদূৰ কালতো থাকিব কিন্তু আমাৰ এই ভাতৃভাৱটোত আমি যিটো আজি আমি দেখা পাই আছোঁ যে ক'ৰ বাহিৰৰ পৰা মানুহ আহি আহি নিশাৰ ভিতৰতে ঘৰ বনায় আজি আমাৰ 5 দিনমান আগতে আমাৰ ইয়াতে এটা মানে চাৰ্কলৰ ফালৰ পৰা বা ADC ছাৰৰ ফালৰ পৰা এটা ছাৰ্ভে কৰিলে তাতে আমি যিখিনি তেওঁলোকৰ আইডেণ্টিফাই পালোঁ তাতে দেখিলোঁ এওঁলোকৰ আমাৰ ইয়াৰতো নহয় আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টৰ বা জিলাৰ মানুহে নহয় অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই অনুৰোধ কৰিছোঁ যাতে আমাৰ ইয়াতে যিখিনি বাহিৰৰ পৰা অহা মানুহ বসবাস কৰি আছে বা হয়তো ঘৰ বাৰী স্থাপন কৰি আছে সেইখিনি উচিত ব্যৱস্থা অতি সোনকালে লোৱাৰ কাৰণে মই অনুৰোধ কৰিছোঁ